দেখুৱাবলৈ গৈ আছো ঐতিহ্যমণ্ডিত বাসুদেৱ থান। লখিমপুৰ চহৰৰ পৰা গোগামুখৰ ৰাস্তাৰে আমি আগবাঢ়িছিলোঁ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰলৈ। আচলতে আমাৰ এই কণমানিটোৰ জন্মৰ সময়তে ইয়াৰ ককাকে এখন শৰাই আগবঢ়াই দিছিল মনতে বাসুদেৱ থানলৈ বুলি। আৰু এই ৰাস্তাটোৰে যেতিয়া এজাৰ ফুলে নহয় তেতিয়া যাত্ৰা কৰা মাদকতাই সুকীয়া। আৰু এইখনে সেই পবিত্ৰ জনপ্ৰিয় পদুমণি থান, যিখন থানৰ সন্মুখেদি মানুহ গ'লে সেৱা নকৰাকৈ নাযায়। আগতে সোণ বিচাৰি পোৱা এইখনেই সোণশিৰি নদী। ঢকুৱাখানাৰ পৰা প্ৰায় 12 কিলোমিটাৰমান আঁতৰত আওহতীয়া স্থানত অৱস্থিত এইখনেই সেই পবিত্ৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ প্ৰথমখন বিশাল তোৰণ। সুবিশাল এই তোৰণখনত বাসুদেৱ শ্ৰীকৃষ্ণৰ মূৰ্তি অংকিত হৈ আছে। সুবিশাল এই তোৰণখনে ঠাইখন যথেষ্ট গাম্ভীৰ্যময় কৰি তুলিছিল। আৰু ইয়াৰ পৰা অকণমান আগুৱাই গ'লে সন্মুখত সেয়া আটক ধুনীয়াকৈ নিৰ্মাণ কৰা দ্বিতীয়খন তোৰণ। প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এই সত্ৰখনৰ এয়া তৃতীয়খন তোৰণ। আৰু এই তোৰণখন পাৰ হৈ আপুনি পাব আটক ধুনীয়াকৈ নিৰ্মাণ কৰা সেই সুন্দৰ বাটচ'ৰাতে। এইখনেই হৈছে ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰ, যিখন সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ। এখন মহিমা থকা সত্ৰ হয়, বহুত পুৰণি সত্ৰ। আৰু এইখন সত্ৰতে চাকি বন্তি জ্বলাই মনৰ ইচ্ছা পূৰণৰ কাৰণে দৈনিক ইয়াত বিভিন্ন যাত্ৰীৰ সমাগম হয়। মই আপোনাক সত্ৰৰ ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুৰাণবন্দিত শংকৰী কৃষ্টি সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ, অপুত্ৰকৰ পুত্ৰলাভ, নিৰ্ধনীৰ ধনলাভ, অন্ধই দৃষ্টিশক্তি লাভ কৰা এই মহিমাময় শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰখনৰ বিশেষ আকৰ্ষণ হৈছে কলীয়াশিলত নিৰ্মিত বিষ্ণুৰ প্ৰাচীন চতুৰ্ভুজ মূৰ্তি। জনশ্ৰুতি মতে বাসুদেৱ থান নৰোৱা সত্ৰৰ কলীয়াশিলৰ চতুৰ্ভুজ মূৰ্তিভাগী ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক প্ৰতিৰূপে পাবলৈ নিতৌ পূজা ৰচনা কৰিছিল। ইয়াৰ পূজাৰী আছিল বেদনিধি। ৰুক্মিণীৰ স্বয়ম্বৰৰ পিছত মূৰ্তিভাগ অনাদৃত হোৱাৰ বাবে ৰজাৰ পূজাৰীক ভগৱান বিষ্ণুৱে ৰাতি সপোনত সেই মূৰ্তিভাগ সেই ঠাইৰ পৰা ভৈয়ামলৈ আনি পূজা ৰচনা কৰিবলৈ কয়। সপোনত এই বুলিও নিৰ্দেশ দিয়া হৈছিল যে মূৰ্তিভাগ দাঙি অনাৰ সময়ত ইয়াৰ ওজন লঘু হ'ব, নদীটো পানী একাঠুৱে হ'ব আৰু পৰ্বতো সমান হ'ব। আৰু যি ঠাইত এটা বেঙে এটা সৰ্পক গিলি থকা দেখিব সেই স্থানতে মূৰ্তিভাগ নিজে নিজে গধুৰ হ'ব। থানখনত সংৰক্ষিত হৈ আছে ধাতুৰ মুদ্ৰা, তামৰ ফলি, সাঁচিপাতৰ পুথি, দাৰু শিল্প, ধাতু শিল্প, পাশা শিল্প, পুথিপাজি ইত্যাদি। মানৰ আক্ৰমণৰ সময়ত এনেকুৱা বহু মূল্যৱান সম্পত্তি ধ্বংস হ'ল। মানৰ পৰা বচাবলৈ কিছু সামগ্ৰী পুখুৰীত পেলাই দিয়া হ'ল অথবা মাটিত পুতি পেলোৱা হৈছিল, যিবিলাক সময়ে সময়ে মাটি খান্দোতে এতিয়াও উদ্ধাৰ হৈ আছে। ইয়াৰ সকলো জনগোষ্ঠীৰে বাসুদেৱৰ প্ৰতি থকা অগাধ ভক্তি শ্ৰদ্ধাৰ কথা তেখেতসকলৰ সেৱাৰ উদ্দেশ্যৰ পৰা জনা যায়। বিশ্বাস কৰা হয় যে বতাহ ধুমুহা, বিজুলী ঢেৰেকনি, অন্যান্য প্ৰাকৃতিক দুৰ্যোগ, খেতিপথাৰত পোক লগা, গৰু ম'হৰ অসুখ, জীৱনৰ সংকট আদি মুহূৰ্তত বাসুদেৱ মহাপ্ৰভুলৈ সভক্তিৰে ফুল পুষ্পৰ টোপলা বান্ধিলেই সকলো সমস্যাৰ পৰা উদ্ধাৰ পোৱা যায়। এই সত্ৰখনৰ চৌহদৰ ভিতৰত আৰু ইয়াৰ আশে পাশে থকা 100 বছৰীয়া এজাৰ তথা অন্যান্য প্ৰকাণ্ড গছবিলাকেও এই ঠাইখনৰ ঐতিহ্য বহন কৰি আহিছে। অষ্টম-নৱম শতিকাত এই বাসুদেৱ থানখন সোৱণশিৰিৰ তীৰৱৰ্তী কোনো এক স্থানত প্ৰথমে প্ৰতিষ্ঠিত হৈছিল। বাসুদেৱ থান আৰু নৰোৱা সত্ৰখনৰ সংমিশ্ৰণ ঘটে প্ৰায় 1734 চনমানৰ পৰাহে। ইয়াৰ মূল উৎসৱসমূহৰ ভিতৰত দৌল উৎসৱ বা ফাকুৱা উৎসৱ, মাঘ মাহৰ সত্ৰৰ বাৰ্ষিক পালনাম, ৰাস উৎসৱ, গুৰুদুজনা তথা সত্ৰৰ পূৰ্বজসকলৰ তিথি, কৃষ্ণ জন্মোৎসৱ ইত্যাদি। বৰ্তমানৰ চামপৰা নদী আৰু কয়া নদীৰ মাজত অৱস্থিত বাসুদেৱ থান নৰোৱা সত্ৰখনি এখনি প্ৰখ্যাত বৈষ্ণৱপীঠ।
তেনেহ'লে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক লগ পাই থাকোঁ ধন্যবাদ লগ পোৱাৰ আশাৰে জয় অসম